ơi 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 উৎপত্তিয়া কেইটা এই উৎপত্তিয়া এই এই ৰাণী বাই বাই যাওঁ দে হয় নমস্কাৰ বন্ধুসকল সকলোকে গুড মৰ্ণিং জনাই আজি মই মোৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমাৰ ভিডিঅ'টো বহুত দূৰ জাৰ্ণি হ'ব। আমি গুৱাহাটী মিৰ্জা ৰাণীৰ পৰা যাব ওলাইছোঁ লক্ষীপুৰ, গোৱালপাৰাৰ পৰা ভিতৰত, লক্ষীপুৰৰ পৰা বোলো ভিতৰত বুলি শুনিছোঁ। ইয়াৰ পৰা প্ৰায় কমে 6-7 ঘণ্টামান লাগিব বোলে জাৰ্ণিটো। সেইকাৰণে আজি মোৰ ভিডিঅ'টো অলপ দীঘলীয়া হ'ব। আৰু আমি আছিলোঁ এইটো ৰাজতিলকৰ কেম্পত। মই এবাৰ দেখাই দিছোঁ ৰাজতিলকৰ কেম্পটো। এইটো হ'ল ৰাজতিলকৰ কেম্প। মই বিশেষকৈ এটা ৰাতিহে থাকিলোঁ। আজি দুটা পেণ্ডেল মই চিন্ময়দাৰ লগত গুৱাহাটীৰ পৰাই অহা যোৱা কৰি আছিলোঁ। আৰু একদম 6টা বজাতে উঠিলোঁ, উঠি গা পা ধুই যাবলৈ ৰেডি। আৰু এতিয়া আমাৰ বাছতো অলৰেডি বস্তু ভৰোৱা হ'লেই। আৰু ডিআইখনত লোড হ'লে আমি পুনৰ যাত্ৰা আৰম্ভ হ'ব। চাই থাকক, এয়া ৰাজতিলকৰ কেম্পৰ পৰিৱেশটো দেখাই দিছোঁ। বেয়া লগা নাই, থাকি ভালেই লাগিলে। যি এদিন থাকিলোঁ। আৰু এইটো আছিলে এইকেইটাতে ছোৱালী থাকে ইয়াতে, আৰু আমাক দিছিলে থাকিবলৈ এইটো ৰুমত। বডিটো ঠাণ্ডা বোলা বস্তুটো নাই নেকি? হা ঠাণ্ডা বোলা বস্তুটো নাই কি? কোনে মাতিছে? কোনে মাতিছে? টোপনি কাৰো কি হোৱাই নাই নেকি? ঠাণ্ডা লাগিছে। গা ধুইছে না? সঁচা কথা কচোন। আৰু কালি গধূলিতে জুবিনদা ইয়াত চাকি জ্বলোৱা দেখিছে, এতিয়ালৈকে নুমুৱাই নাই। এতিয়া 8টা বাজিলে ৰাতিপুৱা, চাকি জ্বলিয়া আছে। সেইকাৰণে জুবিনদাক সকলোৱে ভগৱান বুলিয়ে কয়। দেখিছে, জয় জুবিনদা। আৰু এইটো হ'ল পেণ্ডেলটো নাৰগাঁও, ইয়াতে আছিলে। আৰু এতিয়া ইয়াৰ পৰা আজিতো 7 ঘণ্টামান লাগিব চাগে, 5 ঘণ্টা। বঢ়িয়া। আৰু সকলোখিনি আমাৰ ডিআইখনতো বস্তু ভৰোৱা হ'ল। এতিয়া আৰু একদম পেণ্ডেল গৈ নোপোৱালৈকে ভিডিঅ'টো এনেদৰে বনাই গৈ থাকিম আৰু চাই থাকিব। এই নাৰগাঁওবাসীক বিদায় দি এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু ইয়াতে বহুত ভয়কৈ আছিলে, যি হাতীৰ তাণ্ডৱ। পৰহি দিনা মৃদুলাহঁতে য'ত আছিলে তোৰ ৱাল ভাঙি দিছে। মানে ইমানেই 25-30টামান হাতী আহিছে একেলগে। ৰাতিপুৱাৰ পৰিৱেশটো সঁচাকৈ বহুতেই ভাল লাগে। ৰাতিপুৱাৰ আহিয়া মিৰ্জা পালোঁ। মিৰ্জাৰ পৰা এতিয়া আমি লেফ্ট ছাইড যাম। লেফ্ট ছাইড আহি আছোঁ। আৰু এনেকৈ আহি পালোহি ছয়গাঁৱতো আজি বজাৰ হৈ আছে। এয়া হ'ল ছয়গাঁৱৰ পৰিৱেশ। বামুণীগাঁও বজাৰ। বামুণীগাঁও বজাৰ দেখিছে, বহুত ডাঙৰ হয় বামুণীগাঁও বজাৰ। মই যেতিয়া ইয়াতে আছিলোঁ ন, খৰখৰীত, তেতিয়া ইয়াতে কল ডাঙৰ কলৰ থোক লৈ আহোঁ ইয়াত বিকিবৰ কাৰণে লৈ আহিছিলোঁ।
এনেকৈ আহি পালোঁ বকো এখন হোটেলত আমি সোমাইছোঁ। এইখন বালাজী হোটেল বুলি কয়। আৰু এয়া হ'ল বকোৰ পৰিৱেশ। ইয়াতে বোলো চাহ তাহ কিবাকিবি খাওঁ বুলি সোমাইছোঁ আৰু বহুত ঠাণ্ডা। আৰু এনেকৈ আহি পালোঁহি আমি বকো। এয়া হ'ল বকোৰ পৰিৱেশ। বকোতে সোমাইছোঁ। এইখন বালাজী হোটেল আছে। এইখিনিতে ৰখিছোঁ আৰু গাড়ীখন ইয়াতে ৰাখি মৃদুলাই ক'লে চাহ খাওঁ সেই বুলি আৰু এতিয়া এইখন বালাজী হোটেলত সোমাইছোঁ। এইখনে হ'ল বালাজী হোটেল। আৰু এয়া শুকান ৰুটি ৰাতিপুৱাই খাইছোঁ আৰু বালাজী হোটেলতে খালোঁ। খাই এতিয়া আকৌ মৃদুলাই মই পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। ইমান এটা ভাল লগা ভিউৰ মাজেদি এনেকৈ আহি আছোঁ আৰু মৃদুলাক গাড়ী চলাবলৈ দি মই আৰামত ভিডিঅ' কৰাত লাগিছোঁ। আৰু এনেদৰে আহি পালোঁহি আমি ৰাজাপাৰা। এয়া হ'ল ৰাজাপাৰা। কামৰূপ ডিষ্ট্ৰিক্ট পাৰ হৈ এতিয়া আমি বৰ্তমান গোৱালপাৰা ডিষ্ট্ৰিক্টত আছোঁ। আৰু বা কেইখন ডিষ্ট্ৰিক্ট এৰিব লাগে তাৰ ঠিক নাই। টোপনি পূৰা টোপনি 6টা বজাতে উঠিছোঁ। যিহেতু একদম পূৰা চকু মেলিবই পৰা নাই। ডাঙৰকৈ মেলিছোঁ চকুকেইটা টোপনিতে। দেখিছে এফালে গোটেই ব্ৰিজ বনাই আছে, মানে ৰাস্তা ইমান বেয়া নহয়। আহি পালোঁ আমি ধনুভঙা, গোৱালপাৰা ডিষ্ট্ৰিক্ট হয়। এইবোৰ কাপোৰ বনাইছিলোঁ আৰু একদম ডাঙৰ বজাৰ ইয়াতে। আৰু ইয়াতে আহিছোঁ বজাৰত কি ওলাইছে চাবৰ কাৰণে। গাড়ীখন ইয়াতে ৰাখি থৈ বজাৰ দেখিলে সোমাব মন যায় যে সেইকাৰণে আহিছোঁ। বজাৰখন দেখি ইয়াতে আহিলোঁ। ভাল লাগিছে বজাৰখন। তামাম চেণ্ডেল জোতা। আৰু আমি ৰংজুলি পাৰ হ'লোঁ। ৰংজুলি পাৰ হৈ আহি আছোঁ আৰু দেখিছে এফালৰ ৰংজুলিৰ পৰিৱেশ এয়া। আৰু এয়া হ'ল দুধনৈ পৰিৱেশ। এনেদৰে আহি আমি দুধনৈ পাইছোঁহি। চবফালে ইয়াতে অভাৰ ব্ৰিজে বনাই আছে, মানে একদম 1 কিলোমিটাৰ যদি তলেদি যাওঁ তাৰপিছত দেখিম 2 কিলোমিটাৰ আকৌ অভাৰ ব্ৰিজ বনাই আছে। চব এনেকুৱা এইফালে। যোৱা বছৰ আমি এইটো ছাইডত পেণ্ডেল কৰিছিলোঁ। আমি চিধা আহি আছোঁ ধূপধৰাৰ পৰা, দুধনৈৰ পৰা। আৰু এয়াই আছিল দুধনৈ পৰিৱেশ। কিমান টাইম আছে? দুধনৈ পাৰ হৈ আহি পালোঁহি এয়া কৃষ্ণাই। এয়া হ'ল কৃষ্ণাই, গোৱালপাৰা ডিষ্ট্ৰিক্ট। মানে কোনো অকণমান জেগাও শান্তি দেখিব পৰা নাই। ইমানেই ৰাস্তাটো মানে মাজতে ভঙা চিঙা, তাৰ স্পীড ব্ৰেকাৰ একদম কিবা আৰু মানে দেখিছিলে এই ৰাস্তা একদম গাড়ী জঁপিয়াই আহি আছে। আৰু আহি আমি হাগিয়াত সোমাইছোঁহি। আৰু এয়া হ'ল হাগিয়া পাইছোঁ। আৰু বহুত দূৰ আছে এতিয়াও, লক্ষীপুৰ চিঠা এইটো দেখিছে। ইয়াৰ পৰা যদি আমি ৰাইট চাইড যাওঁ এইফালে আমি গোৱালপাৰা ধুবুৰী চুবুৰী যাব পাৰিম। আৰু গাড়ী লক্ষীপুৰ যাব, চিঞৰি আছে লক্ষীপুৰ।
আৰু আগিয়া পাৰ হৈ এনেদৰে আহি আছোঁ। পৰিৱেশবোৰ ভালেই লাগিছে এইফালৰো। বায়দা পাইছোহি। ঐ কিনো নাম বায়দা। আহি পালোঁ ৰংচাই। ৰংচাইত আজি বজাৰ দেখিছে, একদম ডাঙৰ বজাৰ। এয়া হ'ল ৰংচাই। এইখন বজাৰৰ কথাই কৈছিলে নেকি? আমি পালোহি মেঘালয়। বৰ্তমান আমি আছোঁ এতিয়া মেঘালয়ত। এয়া হ'ল মেঘালয় পৰিৱেশ। আৰু যোৱা বছৰ আমি ইয়াতে কৰিছিলোঁ উৰুকাৰ পেণ্ডেল। এইখিনি জেগাতে কৰিছিলোঁ। এইখন ফিল্ড আছিলে। অঁ, ইয়াতে আমি উৰুকা পেণ্ডেল কৰিছিলোঁ। এইখিনি সাতু গাঁও বুলি কয়। আৰু আমি আছিলোঁ এই ৰাস্তাটোত। ইয়াৰ পৰা ৰাইট চাইড সোমাই যাব লাগে। বহুত দূৰত ৰুম দিছিলে। এইবোৰ হ'ল মেঘালয় পৰিৱেশ। ইমান ধুনীয়া লাগিছে চাওক। এয়া হ'ল লক্ষীপুৰ। অৱশেষতে মেপ উলিয়াই লৈছোঁ আৰু ৰাস্তা চিনি নোপোৱা হৈছোঁ। এতিয়া গৈ থাকোঁ আৰু মেপখনে য'লৈ নিয়ে ততে গৈ থাকোঁগৈ আৰু। নাজানো আৰু দেই, ই য'লৈ আনি আছে ততেহে গৈ আছোঁ আৰু। জীৱনত প্ৰথম আহিলোঁ দেই এইবিলাক জেগাত আৰু। ইমান বছৰ থিয়েটাৰত আছিলোঁ কিন্তু এইবোৰ জেগা দেখাই নাছিলোঁ। এইবাৰ আহি প্ৰথম দেখিছোঁ আৰু একদম ভিতৰে ভিতৰে আহি আছোঁ আৰু। ইমান ধূলি, জীৱনত প্ৰথম এনেকুৱা ৰাস্তা পাইছোঁ আৰু দেই। বেয়াটো বেয়াই, তাতে চব ফালৰ পৰাই বেয়া। দেখিছেনে ৰাস্তা কিমান ডাঙৰ ডাঙৰ গাঁত, তাতে ধূলিৰ পৰা গ্লাছখন নমাবই নোৱাৰি মানে। জেগাখিনিৰ নাম হ'ল গৌৰীনগৰ। নামটো ধুনীয়া, গৌৰীনগৰ। অৱস্থা একদম বেয়া, চকু মেলিবই পৰা নাই। এইফালে গোটেই মৃদুলাই চলাইছে আজি। গুৱাহাটীৰ পৰা চলাই আহি আছে এতিয়ালৈকে। মোৰতো চকু মেলিবই পৰা নাই, টোপনি। অলপ ভাল ৰাস্তা পাইছোঁ এতিয়া। আৰু আছে 1.7 কিলোমিটাৰ। অৱশেষত পেণ্ডেলটোৱে দেখিছে, পেণ্ডেলৰ কাম হোৱাই নাই। চাৰে 7টাৰ পৰা জাৰ্ণি কৰিলোঁ, কৰি আহি 2টা বজাত পাইছোঁহি পেণ্ডেলত। এয়া পেণ্ডেল আহি পালোঁ 2টা বজাত। আৰু বাছখন এতিয়ালৈকে আহি পোৱাহি নাই। বাছ কিমান দেৰিত পাইহি নাজানো আৰু। দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। ইয়াতে বহুত দেৰিকৈ ৰুম পাইছে, আন্ধাৰ হৈ গ'ল ৰুম পোৱালে। আৰু এইটোৱে আমাৰ ৰুম দেখিছে। এই আহি পায় মানে বিচনাত চব। আৰু যিকি নহওক আহি পালোঁ যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নেক্সট পেণ্ডেল গৈ আছোঁ আমি ধুবুৰীলৈ। আৰু মানে ধুবুৰী যাম মানে আমাৰ 2টা পেণ্ডেল কণ্টিনিউ নাইট জাৰ্ণি। আমি
ইয়াৰ পৰাও নাইট জাৰ্ণি কৰি যাম ধুবুৰী, ধুবুৰীৰ পৰা য'ত যাম তাৰ পৰা আমি নাইট জাৰ্ণি কৰি যাম। এয়া আমাৰ জীৱন।